এইটো সত্যযুগৰ মন্দিৰ। নদী কাণত শিৱলিংগ ওলাইছিলে। শীতল পৰ্বত বিহাৰীয়ে মূৰ্তি আনি পেলাই ইয়াত মানুহক ধান চাউল খুজি পেলাই এইটো মূৰ্তিটো স্থাপন কৰিলে। বহুত দিনৰ পুৰণা মন্দিৰ হয় নেকি? এতিয়া এইটো দানত পোৱা মন্দিৰ হয়। দানত পোৱা মন্দিৰ কাৰণে চৰকাৰেও সহায় নকৰে, ৰাইজেও সহায় নকৰে। ইয়াত কমিটি নাই বাবা। হয় আহিছা ইয়াতে ঘৰ নেকি? হা নামাতে দেখোন। হা ক'ত ঘৰ? ইয়াতে নেকি? হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ? জয় শিৱশংকৰ, জয় ভোলানাথ। আজি এয়া লগত ল'ৰাটো আছে আৰু মই আৰু চাইডৰ গৈ আছোঁ। এয়া পূজা আহি আছে, শিৱৰাত্ৰি মন্দিৰলৈ গৈ আছোঁ আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। এই পূজাই দুষাৰ মান ক'ব নেকি? কি নকওঁ? কিয় লাজ কৰিছ? এয়া মন্দিৰত আহি পালোঁ আৰু এতিয়া ৰাতিপুৱাই মানুহ ইমানটো সদায় নাম কীৰ্তন হ'ব। এতিয়া আমাৰ ফুলেপী আগতে আহি পেলাই আছে। কিবা শাক পাচলি কাটিছিলে নেকি ফুলেপী? কাটিব লৈ আছো আৰু। হয় নেকি? পূজাকে ৰখি আছো, পূজা অহা নাই। ঠিক আছে। এয়া পূজাই চাকি বন্তি জ্বলাবলৈ ৰেডি হৈছে আৰু ভকত বৈষ্ণৱ এয়া আহি পেলাই জিৰাইছে। এতিয়া নাম কীৰ্তন হ'ব আৰু মন্দিৰত এয়া চাকি জ্বলাই আছোঁ। মই এগছি জ্বলাওঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এয়া চাকি বন্তি জ্বলাই আছে। এয়া গণেশৰ আৰু শিৱ ভকতজনে এয়া কল কাটি আছে। হয়, ৰেডি কৰি আছে। আপোনাৰ নামটো জনাব। লক্ষীৰাম তাঁতী ন? হয় হয় হয়। আপোনাৰ ঘৰ নলগা এই কি গড়মৰা ন? হয় হয়। এয়া হয় হয়, এয়া কল কাটি আছে, ৰেডি কৰি আছে। এয়া আহি ৰান্ধনি শালত ভাগ পাইছোঁ, অতি ভাগ্যৰ কথা। আৰু এয়া চৌকা খান্দি আছোঁ, চৌকা খন্দা নহ'লে খান্দি আছোঁ এতিয়া। এয়া আমাৰ গড়মৰা ভকত এজনে লগতে দুটাই এতিয়া ভাত পানী সিজাব লাগিব ইয়াত, ভোজ ভাত। আৰু এয়া ধুতি নাই, ধুতি অনা নাছিলোঁ, আনিম বুলি ভাবিছিলোঁ, কিন্তু চাদৰে এখন দিলে, চাদৰে পিন্ধি লৈছোঁ। আৰু এতিয়া চৌকা খন্দা হৈ আছে আৰু এতিয়া ভাত বনোৱা হ'ব। এয়া জুই ধৰা হৈ গ'ল। ইয়াতে চাকি বন্তি লগাই ধুনীয়াকৈ এয়া জুই ধৰা হৈ গ'ল। এয়া ফুলে পেহী পানী কেৰাহী ধুই আছে। নবৌহঁতে চব্জি কাটি আছে আৰু এয়া পূজা আলু কাটি আছে। অৰ্চনাই কি কৰিছা? ধুনীয়া বাচি আছে। আমাৰ আই মাতৃগৰাকী ক'ৰ পৰা? হয়, চেঙেলিমাৰীৰ পৰা নেকি? চব্জি কাটি আছে, আজি শিৱৰাত্ৰি। আমাৰ চাহ বনোৱা আই মাতৃগৰাকী ক'ৰ পৰা আহিছে? হয় নেকি? PW ৰোড হয় নেকি? চাহ বনাই আছে, এই বিস্কুট। হয় হয় ঠিক আছে। আপোনাৰ নামটো? মীৰা মজুমদাৰ। হয়, ধন্যবাদ। কৃষ্ণ কৃষ্ণ। আজি পূজা ন? পূজাৰ এয়া আমাৰ এয়া আই মাতৃগৰাকী কামত বিজি চলি আছে। মুখৰ পৰা আহিছা? ইয়াতে ঘৰ নেকি? হা নামাতে দেখোন। হা ক'ত ঘৰ? ইয়াতে নেকি? হা লাজ কৰিছা? ইয়াতে ঘৰ নেকি মন্তিয়াতৰ? হা ক'ত? গড়মৰাত নেকি? হা 1 নম্বৰ গড়মৰা। ঠিক আছে দে। লাজ কৰিছে ভণ্টিহঁতে ন? পূজাত আহিছা, লাজ কৰিছা। কৃষ্ণ। আই মাতৃগৰাকী ক'ৰ পৰা আহিছে? ইয়াৰে নেকি? হয় হয় কৃষ্ণ। ভাইটিহঁত ইয়াৰে নেকি? তেজপুৰৰ পৰা আহিছে নেকি? আৰু এই ভাইটি ইয়াৰ তেজপুৰৰ ন? আজি আহিছে না? হয়। কেইটা বজাত পালাহি? 11টা মানত ন? এয়া আমাৰ আই মাতৃ গৰাকী ঘৰখন এইখন আৰু মন্দিৰটো এয়া একেলগে আছে। আৰু আই মাতৃগৰাকীয়ে দুআষাৰমান এই মন্দিৰটোৰ বিষয়ে ক'ব। এইটো সত্যযুগৰ মন্দিৰ। নদী কাণত শিৱলিংগ ওলাইছিলে। শীতল পৰ্বত বিহাৰীয়ে মূৰ্তি আনি পেলাই ইয়াত মানুহক ধান চাউল খুজি পেলাই এইটো মূৰ্তিটো
স্থাপন কৰিলে বহুত দিনৰ পুৰণা মন্দিৰ। হয় নেকি? এতিয়া এইটো দানত পোৱা মন্দিৰ হয়। দানত পোৱা মন্দিৰ কাৰণে চৰকাৰেও সহায় নকৰে, ৰাইজেও সহায় নকৰে, ইয়াত কমিটি নাই বাবা। হয়। এতিয়া মই নিজে অকলে যিটো পাৰিছোঁ আৰু কৰিছোঁ বাবা। হয়। সেয়া আৰু বহুত দিনৰ পুৰণা মন্দিৰ ভাগি ছিগি গৈছে। এতিয়া বনাবলৈ মোৰ সাহ নাই। চৰকাৰৰ ফালৰ পৰা মন্দিৰখন বনাই দিবলৈ অনুৰোধ জনাইছোঁ। বহুত পুৰণা মন্দিৰ। 4বাৰ 5বাৰ দৰখাস্ত দিলোঁ। সুকীয়া মন্দিৰ কাৰণে পদ্ম হাজৰিকা আজিলৈকে মোক টকা 100ও দি সহায় কৰা নাই বাবা। চৰকাৰৰ মোদী চৰকাৰ মই ঘৰ পোৱা নাই, পানী পোৱা নাই, গেছটো পাইছোঁ, বৃদ্ধ পেঞ্চন পাওঁ 250 টকা, অৰুণোদয় পইচা মই নাপাওঁ বাবা। কি ক'ম আৰু এয়া তোমালোকৰ ফালৰ পৰা পৰা যদি মোক অকণমান সহায় কৰা। মোৰ এতিয়া বয়স বেছি হ'ল। কিমান মান বয়স হৈছে আপোনাৰ? 78 হ'ল বাবা। 78 হ'ল ন? এই পূজা ভাগ আপুনিয়ে পাতিছে নেকি? পূজা ভাগ মই অকলে পাতিছোঁ। হয়। তাৰপৰা তোলা পৰা কৰা নাই বাবা। মই এতিয়া নিজে যিখিনি পাৰিছোঁ ৰাইজ মাতিছোঁ আৰু ৰাইজ মাতি পেলাই পুথিভাগ। আপোনাৰ নামটো জনাব। মোৰ নামটো যামিনী দেৱী। যামিনী দেৱী, হয়। ঘৰ নিজ বিহগুৰিত। হয়। বৰ্তমান থাকোঁ চাৰিদুৱাৰ শিৱ মন্দিৰত থকা 1985 পৰা আছোঁ ইয়াত। হয় নেকি? 1985 চনৰ পৰা ভোট দি আছোঁ, কিন্তু চৰকাৰৰ ফালৰ পৰা মই একো পোৱা নাই বাবা। জানানে? সেয়াই আৰু কি ক'ম, ধন্যবাদ দেই বাবা। এয়া আই মাতৃগৰাকীয়ে কৈছে ইয়াত নিজৰ পলাৰ ধনেৰে ইয়াত আজি শিৱৰাত্ৰি ভাগ আয়োজন কৰিছে। গাঁৱৰ ৰাইজক মাতি পেলাই এয়া খুব ধুনীয়াকৈ, আৰু চৰকাৰে যেন মন্দিৰটো বনাই দিব লাগে। বহুত পুৰণা মন্দিৰ বুলি কৈছে মাতৃয়ে। আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব আপোনালোকে, আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। এয়া পকৰি বনি আছে, আমাৰ নবৌয়ে বনাই আছে পকৰি। এয়া পকৰি খুব ধুনীয়া গোন্ধ আহি আছে, আৰু বাকী আছে আৰু ইমানখিনি হৈ গৈছে পকৰি। ভাতৰ লগত দিয়া হ'ব এই যে, খুব ধুনীয়া। চব্জিও হৈছে আৰু আধা সিজা হৈ আছে। এইফালে দালি উতলি গ'ল, ভাত হৈ গ'ল। আমাৰ এয়া গড়মৰাৰ ভকতজনে বনাই আছে। মোক বনাব দিছিলে, মই অকণমান ধোঁৱাত অসুবিধা পাইছোঁ, গতিকে এয়া পূজাই অকণমান লাগি ভাগি দিছে। পূজাই কি আদা গুচাই আছে ইয়াত। এয়া শিৱৰাত্ৰিৰে ইয়াৰ দেখিছে আপোনালোকে। এতিয়া চাৰিদুৱাৰত আছোঁ আমি। আই মাতৃসকলে প্ৰসাদ বিলাই আছে, ভকত বৈষ্ণৱক এয়া দি আছে প্ৰসাদ। নাম মোৰ প্ৰসাদ। এয়া ডাঙৰ বগৰী এটা আছে, কল আছে, এয়া ভাঙৰ লাড়ু নাই দিয়া বাৰু, ভাং দিয়া নাই ইয়াত। লাডু, কমলা, আপেল। তো গাইছ এয়া প্ৰথমে লাডুটোৱে খাওঁ আৰু কৃষ্ণ। তো গাইছ এয়া খাবলৈ ৰেডি। এয়া ভাত আৰু চব্জি, আৰু আমাৰ এয়া ভাইটিহঁতে ভাত পানী দি আছে, আৰু এয়া আমাৰ পূজাই চব্জি দি আছে, এইয়া চব্জি দি আছে। আৰু এয়া আমাৰ লগতে ভাইটিহঁতে খাবলৈ ধৰিছে ন। কৃষ্ণ। এই শিৱৰাত্ৰিৰ ভাত খাব লৈছোঁ, ভাত চব্জি। আমাৰ ফুলে পেহীয়ে পূজাই এয়া পানী দি আছে। আমাৰ এয়া ভাইটিহঁতে খোৱা লাজ কৰিছে। পূজাৰ ক্ষেত্ৰত ভাত খাই আছে। কেনেকুৱা, ভাল হৈছে না? ভাল হৈছে। খাই আছে ভাউজীহঁতে, পেহীহঁতে এয়া ভাত খাই আছে, বাইদেউহঁতে। হয়, কেনেকুৱা পকৰি, কেনেকুৱা লাগিছে ভাত চব্জিবিলাক? ভাল হৈছে, ধুনীয়া হৈছে। এইফালে আমাৰ এইফালে কেনেকুৱা হৈছে? হয় নেকি? মজা লাগিছে।